নমস্কাৰ বন্ধুবোৰ, মোৰ অনলাইন ক্লাছত আপোনালোকক স্বাগতম। ইয়াত অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3, গ্ৰেড 4, আছাম পুলিচ তথা অসমৰ বিভিন্ন পৰীক্ষাৰ চিলেবাছৰ লগত সংগতি ৰাখি বিভিন্ন টপিকৰ ওপৰত ক্লাছ হয়। ক্লাছবোৰ যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেন্তে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি জনাব। আজিৰ টপিক অল এক্সপেক্টেড MCQ, মানে পৰীক্ষাত আহিবলগীয়া বিভিন্ন MCQবোৰ ইয়াত ইনক্লুড কৰা হৈছে। বন্ধুবোৰ, যোৱা বছৰ অসমৰ বিভিন্ন পৰীক্ষাত যি কুৱেশ্যন আহিছিলে তাৰে ভিতৰৰ পৰা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন ইয়াত ইনক্লুড কৰা হৈছে। ভিডিঅ'খন সম্পূৰ্ণ চাব। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথম প্ৰশ্ন, গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলেটিক কোন? চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমে আপোনালোকে নিজে ট্ৰাই কৰিব। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, লাভলীনা বৰগোহাঁই। 2 নম্বৰ প্ৰশ্ন, কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। তার শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, স্বৰ্গদেউ প্ৰমত্তহীন। 3 নম্বৰ প্ৰশ্ন, অসম মহিলা বিদ্যালয় কোন ঠাইত অৱস্থিত? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, যোৰহাট। 4 নম্বৰ প্ৰশ্ন, শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযুক্ত কৰিছে? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, পশ্চিমবংগ। 5 নম্বৰ প্ৰশ্ন, কবিতাৰ সম্পৰ্কীয় নিম্নলিখিত কোনখন উক্তি সত্য? চাৰিটা অপশ্যন দিয়া আছে। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ই হৈছে মৰিগাঁও জিলাত স্থিত এক বন্যপ্ৰাণী অঞ্চল। 6 নম্বৰ প্ৰশ্ন, নিম্নলিখিত দলংখনৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী? চাৰিটা অপশ্যন দিয়া আছে। ভূপেন হাজৰিকা সেতু, শৰাইঘাট সেতু, নৰনাৰায়ণ সেতু, কালীভূমিৰা সেতু। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শৰাইঘাট সেতু। 7 নম্বৰ প্ৰশ্ন, নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, নটৰাজ থিয়েটাৰ। 8 নম্বৰ প্ৰশ্ন, অ মোৰ আপোনাৰ দেশ সংগীতটো কোনে পুনৰুত্থিত কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কমলা প্ৰসাদ আগৰৱাল। অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। যোৰহাট, শিৱসাগৰ, নাহৰকটীয়া, কোকৰাঝাৰ। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শিৱসাগৰ। 10 নম্বৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটাৰ প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী কোন? চাৰিটা অপশ্যন দিয়া আছে। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বন্ধুবোৰ, ভিডিঅ'খন যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। 11 নম্বৰ প্ৰশ্ন, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছৰ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা হৈছিল। ঠাইখন হৈছে, চাৰিটা অপশ্যন দিয়া আছে। গোহপুৰ, ঢেকিয়াজুলি, তেজপুৰ, আহাতগুৰি। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, গোহপুৰ। 12 নম্বৰ প্ৰশ্ন, বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদটি গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল? চাৰিটা অপশ্যন দিয়া আছে। ৰাম সৰস্বতী, অনন্ত কণ্ডলী, মাধৱ কণ্ডলী আৰু শ্ৰীমন্ত শংকৰদেৱ। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মাধৱ কণ্ডলী। 13 নম্বৰ প্ৰশ্ন, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্যানখন ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, গুৱাহাটী। টুকলাই চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠান অৱস্থিত নগৰখন হৈছে অপশ্যন এ, ডিব্ৰুগড়, বি, শিৱসাগৰ, চি, শিৱসাগৰ, বি, যোৰহাট, ডি, বিশ্বনাথ চাৰিআলি। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, যোৰহাট। অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে অপশ্যন এ, শিলচৰ, বঙাইগাঁও, তিনিচুকীয়া, গোৱালপাৰা। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, গোৱালপাৰা। 16 নম্বৰ প্ৰশ্ন, নুমলীগড় শোধনাগাৰটি কোন জিলাত অৱস্থিত? চাৰিটা অপশ্যন। গোলাঘাট, কাৰ্বি আংলং, যোৰহাট, নগাঁও। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব গোলাঘাট। 17 নম্বৰ, হাজো ঠাইখনক যি তিনি ধৰ্ম সংগমস্থলী ৰূপে বিবেচনা কৰা হয় সেই সমূহৰ ধৰ্ম হৈছে, চাৰিটা অপশ্যন দিয়া আছে। তাৰে শুদ্ধ উত্তৰ অপশ্যন বি, বুদ্ধ ধৰ্ম, হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্ম। 18 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদ গঠিত হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। সপ্তম অনুসূচী, পঞ্চম অনুসূচী, অষ্টম অনুসূচী, ষষ্ঠ অনুসূচী। তার শুদ্ধ উত্তর হব অপশন ডি, ষষ্ঠ অনুসূচী। 19 নম্বর প্রশ্ন,
কোনে যোৰহাটক আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল? তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গৌৰীশংকৰ সিং। আজিৰ ভিডিঅ' শেষৰ প্ৰশ্ন। বন্ধুবোৰ ইয়ালৈকে যদি আপোনালোকে চাইছে তেনেহ'লে ভিডিঅ'খন আপোনালোকে লাইক কৰিব এবাৰ আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইব মোৰ কাৰণে বহুত মটিভেট কৰে। তেনেহ'লে চাওক 20 নম্বৰ প্ৰশ্ন। কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল? চাৰিটা অপশ্যন দিয়া আছে। নৰসিংহ, শুক্লধ্বজ, বিশ্বজিৎ আৰু ডি নম্বৰ হ'ল মল্লদেৱ। তাৰে শুদ্ধ উত্তৰ হ'ব মল্লদেৱ। বন্ধুবোৰ ভিডিঅ'খন চোৱাৰ বাবে ধন্যবাদ। জয় অসম।